নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু নৰ্থ ইষ্ট কেৰিয়াৰ। যদি আপুনি এজন টিচাৰ হ'ব বিচাৰে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এটা প্ৰফেচনেল ট্ৰেইনিং কোৰ্চ কৰিব খুজি আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব। কাৰণ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙে অফিচিয়েলি ৰিলিজ কৰি দিছে আছাম DLED 2026ৰ এডমিশ্যনৰ বাবে নটিফিকেশ্যন। এই এডমিশ্যনৰ প্ৰচেছৰ জৰিয়তে আপুনি অসমৰ বিভিন্ন স্কুল, PTC আৰু প্ৰাইভেট টিচাৰ এডুকেশ্যন ইনষ্টিটিউটত এডমিশ্যন ল'ব পাৰিব। সবতছে ভাল কথাটো হ'ল যে এই ৰিক্ৰুটমেণ্টত এইবাৰ 4150টা চিট এভেইলেবল ৰখা হৈছে। যদি আপুনি প্ৰাইমেৰী স্কুলত টিচাৰ হ'ব বিচাৰে, তেনেহ'লে এই অপৰচুনিটিটো মিছ নকৰিব। আজিৰ এই ভিডিঅ'ত আমি ডিছকাছ কৰিম আছাম DLED 2026ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট, এপ্লিকেশ্যন ফিজ, PET এক্সাম পেটাৰ্ণ, কমপ্লিট চিলেবাছ আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেটসমূহ। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ, কাৰণ এই ভিডিঅ'ত বহুতো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে। বন্ধুসকল, প্ৰথমে আমি এডমিশ্যনৰ অভাৱৰ বিষয়ে অলপ জানি লওঁ আহক। এই এডমিশ্যন প্ৰচেছটো কণ্ডাক্ট কৰিব SCERT আছামে, আৰু এডমিশ্যনটো হ'ব 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা DLED কোৰ্চৰ বাবে, য'ত আপোনাৰ একাডেমিক ছেশ্যন হ'ব 2026ৰ পৰা 2028লৈকে। বন্ধুসকল, ইয়াত কোৰ্চ ডিউৰেশ্যন হ'ব 2 বছৰ। লগতে অসমৰ 64টা টিচাৰ এডুকেশ্যন ইনষ্টিটিউটত এই কোৰ্চ কণ্ডাক্ট কৰা হ'ব। ইয়াৰ এডমিশ্যন প্ৰচেছটো ডাইৰেক্ট নহয়। কেণ্ডিডেটসকলে এটা প্ৰি এণ্ট্ৰি টেষ্ট বা PET এক্সাম কোৱালিফাই কৰিব লাগিব। এই এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ বেচিছতে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব আৰু তাৰপিছত এডমিশ্যন প্ৰচেছ কমপ্লিট কৰা হ'ব। এতিয়া মই ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ। এই এণ্ট্ৰেন্স এক্সাম দিবৰ বাবে কেৱল অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট প্ৰুফ নাই, তেনেহ'লে এডমিশ্যন প্ৰচেছত প্ৰব্লেম হ'ব পাৰে। আৰু যদি ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কওঁ, তেনেহ'লে কেণ্ডিডেটসকল হায়াৰ ছেকেণ্ডেৰী বা ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ কৰা হ'ব লাগিব। লগতে জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলৰ বাবে মিনিমাম এগ্ৰিগেট মাৰ্ক 50% ৰখা হৈছে। আৰু লগতে ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইয়াত 4th ছাবজেক্টৰ মাৰ্ক কেলকুলেট কৰা নহয়। আনহাতে SC, ST আৰু ST হিলছ কেণ্ডিডেটসকলৰ বাবে 5% মাৰ্ক ৰিলেক্সেশ্যন কৰা হৈছে। মানে ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলে 45% এগ্ৰিগেট মাৰ্ক হ'লেও এলিজিবল হ'ব পাৰি। এই এক্সামিনেশ্যনৰ বাবে এপ্লাই কৰিবলৈ কেণ্ডিডেটসকলৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স নিৰ্ধাৰণ কৰা হৈছে 34 বছৰ। SC, ST আৰু ST হিলছ কেণ্ডিডেটসকলৰ কাৰণে এডিচনেলি 2 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। বন্ধুসকল, যদি আপোনালোকৰ এজ 1 জুলাই 2024লৈকে কেলকুলেট কৰিব বিচাৰে, তেনেহ'লে আমাৰ এজ কেলকুলেটৰ টুল ইউজ কৰিব পাৰে, যাৰ লিংক আমি তলৰ ডিছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰিছোঁ। এতিয়া আমি ইয়াৰ এপ্লিকেশ্যন ফিজৰ কথা লৈ। বন্ধুসকল, এই এডমিশ্যন প্ৰচেছত সকলো কেটেগৰীৰ বাবে এটা ছেম এপ্লিকেশ্যন ফিজ ৰখা হৈছে, যাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 600 টকা। কেণ্ডিডেটসকলে এই পে'মেণ্ট অনলাইন মোডত কৰিব পাৰিব। বন্ধুসকল, এতিয়া আমি ইয়াৰ সবচে ইম্পৰ্টেণ্ট পাৰ্টটোলৈ, যি হৈছে আপোনাৰ PET এক্সামিনেশ্যন ডিটেইলছ। PET মানে হৈছে প্ৰি এণ্ট্ৰি টেষ্ট। এই এক্সামিনেশ্যনত কোৱালিফাই কৰিলেহে কেণ্ডিডেটসকল DLED এডমিশ্যনৰ বাবে এলিজিবল হ'ব। PET 2026ৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা হ'ব 12 জুলাই তাৰিখে, য'ত আপোনাৰ এক্সাম ডিউৰেশ্যন হ'ব 2 ঘণ্টা, টোটেল কুৱেশ্যন আহিব 100টা আৰু প্ৰত্যেক কুৱেশ্যনৰ মাৰ্ক হ'ব 1। এই এক্সামটো কমপ্লিটলি MCQ পেটাৰ্ণত কণ্ডাক্ট কৰা হ'ব। আৰু এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবলগীয়া, এই এক্সামত আপোনাৰ নেগেটিভ মাৰ্কিং আছে। প্ৰত্যেক ৰং এনচাৰৰ বাবে 0.25 মাৰ্ক ডিডাক্ট কৰা হ'ব। বন্ধুসকল, ইয়াৰ কুৱেশ্যন পেপাৰ 2টা ছেকশ্যনত ডিভাইড কৰা হৈছে। ছেকশ্যন 1ত থাকিব আপোনাৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু ৰিজনিং। এই ছেকশ্যনত আপোনাৰ 35 মাৰ্ক থাকিব। যদি আমি ইয়াৰ চিলেবাছসমূহ চাওঁ, তেনেহ'লে জেনেৰেল ইংলিছত আহিব আপোনাৰ ভকেবুলাৰী, গ্ৰামাৰ, টেন্স, নেৰেশ্যন, ভইচ চেঞ্জ, চিননিম, এণ্টনিম আৰু কম্প্ৰিহেনচিভ। যদি জেনেৰেল নলেজৰ কথা কওঁ, তেনেহ'লে ইয়াত আহিব আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান কনষ্টিটিউশ্যন, স্পৰ্টছ, জিঅ'গ্ৰাফী, এডুকেশ্যনেল কমিশ্যন আৰু এডুকেশ্যনেল অৰ্গেনাইজেশ্যনৰ পৰা কুৱেশ্যন আহিব। ৰিজনিং ছেকশ্যনত লজিকেল ৰিজনিং, এনালিটিক ৰিজনিং আৰু পেটাৰ্ণ বেছ কুৱেশ্যন আহিব। আৰু ইয়াৰ ছেকশ্যন 2ত থাকিব জেনেৰেল মেথমেটিক্স, ছায়েন্স এণ্ড EVS, ছ'চিয়েল ছায়েন্স আৰু লেংগুৱেজ ছেকশ্যন, য'ত আপোনাৰ মাৰ্ক থাকিব 65। মেথমেটিক্সত আহিব আপোনাৰ নাম্বাৰ, ফ্ৰেকশ্যন, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, জিঅ'মেট্ৰি, মেজাৰমেণ্ট, ৰেজিঅ' প্ৰপ'ৰ্চনেল, এলজেব্ৰিক কুৱেশ্যন আৰু স্কোৱাৰ ৰুটৰ ইম্পৰ্টেণ্ট টপিক। ছায়েন্স আৰু এনভাইৰনমেণ্টত আহিব আপোনাৰ পলিউশ্যন, বায়'ডাইভাৰ্চিটি, ফ্লাড, ইৰোজন, আৰ্থকুইক, ফ'ৰ্চ, এনাৰ্জি, কেমিকেল ৰিয়েকশ্যন, ৱেডাৰ ক্লাইমেট, প্লাণ্ট এনিমেল চেল আৰু মাইক্ৰ' অৰ্গেনিজম। ছ'চিয়েল ছায়েন্সত ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট, কনষ্টিটিউশ্যন ডেম'ক্ৰেচি, আহোম কিংডম, ট্ৰেন্সপৰ্ট কমিউনিকেশ্যন, এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট আৰু ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেণ্ট টপিক কভাৰ কৰা হ'ব। লেংগুৱেজ ছেকশ্যনত আপোনাৰ আছামিজ, বেংগলী, বড়ো বা ইংলিছ চইচ কৰিব পাৰিব, য'ত আপোনাৰ ৰিডিং কম্প্ৰিহেনশ্যন, গ্ৰামাৰ, ইডিয়মছ, লেংগুৱেজ লাৰ্ণিং মেথড ইত্যাদি টপিক কভাৰ কৰা হৈছে। বন্ধুসকল, এই চিলেবাছ দেখি আপোনালোকে কিন্তু ভয় খাব নালাগে।
কাৰণ ইয়াত মেজৰিটি টপিক স্কুল লেভেল বেচিছৰ পৰাহে আহে। যদি আপোনালোকে ৰেগুলাৰ প্ৰিপাৰেশ্যন কৰি থাকে তেনেহ'লে এই এক্সাম অতি সহজে কোৱালিফাই কৰিব পাৰিব। বন্ধুসকল, SCERT PET এডমিট কাৰ্ড ৰিলিজ কৰা হ'ব 5 জুলাই 2026 পৰা। কেণ্ডিডেটসকলে এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ ইউজ কৰি অফিচিয়েল পৰ্টেলৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডত আপোনাৰ উল্লেখ থাকিব এক্সামিনেশ্যন চেণ্টাৰ, ৰিপৰ্টিং টাইম, ৰোল নাম্বাৰ আৰু ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন। এক্সাম চেণ্টাৰসমূহ এলোকেশ্যন কেণ্ডিডেটসকলে অনলাইন ফৰ্ম ফিল আপ কৰোঁতে চিলেক্ট কৰিব পাৰিব আৰু চিলেক্টেড কেণ্ডিডেটসকলক নিজৰ ডিষ্ট্ৰিক্টৰ টিচাৰ এডুকেশ্যন ইনষ্টিটিউটত এডমিশ্যন দিয়াটো প্ৰিফাৰেঞ্চেছ দিয়া হ'ব। এতিয়া আমি ইয়াৰ অনলাইন প্ৰচেছটোৰ বিষয়ে জানিবলৈ প্ৰথমতে আপোনালোকে তলতে ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট anycareer.in ভিজিট কৰিব। তাত আপোনালোকে এপ্লাই অনলাইনৰ লিংক পাব। প্ৰথমতে আপোনালোকে এই লিংকত ক্লিক কৰি SCERT PETৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম অপশ্যনত ক্লিক কৰিব। নিজৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰি বেছিক ডিটেইলছসমূহ ছাবমিট কৰিব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে লগইন কৰি এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব, য'ত আপোনাৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ৰিকুৱাৰ্ড ইনফৰমেশ্যনবিলাক এণ্ট্ৰি কৰিব। তাৰপিছত ফটোগ্ৰাফ আৰু নেচেচাৰী ডকুমেণ্ট আপলোড কৰিব। লগতে শেষত নিজৰ ফি পে'মেণ্ট কৰি ফাইনেল ফৰ্ম ছাবমিট কৰিব। বন্ধুসকল, আপোনালোকে কিন্তু এপ্লিকেশ্যন ফৰ্মৰ এটা একনলেজমেণ্ট কপি ছেভ কৰি ৰাখিবলৈ নাপাহৰিব। বন্ধুসকল, যদি আমি ইয়াৰ ইম্পৰ্টেণ্ট ডেট এবাৰ চাওঁ তেনেহ'লে ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 21 মে 2026 পৰা আৰু অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 10 জুন 2026। ইয়াৰ এডমিট কাৰ্ড ৰিলিজ কৰা হ'ব 5 জুলাই 2026 পৰা, য'ত আপোনাৰ PET এক্সামিনেশ্যন কণ্ডাক্ট কৰা হ'ব 12 জুলাই তাৰিখে আৰু ইয়াৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব 27 জুলাই তাৰিখে। বন্ধুসকল, আপোনালোকে কিন্তু লাষ্টৰ ডেটলৈকে একেবাৰে ৱেইট নকৰিব, কাৰণ পিছত বহুতো ছাৰ্ভাৰ প্ৰব্লেম দেখিবলৈ পোৱা যায়। ভিডিঅ'ৰ শেষত এটা কথা ক'ব বিচাৰিম যে অসমত টিচিং প্ৰফেচনেলটো এটা ৰেছপেক্টেড আৰু ষ্টেবল কেৰিয়াৰ অপশ্যন বুলি জনা যায়। যদি আপুনি এডুকেশ্যন ছেক্টৰত নিজৰ ফিউচাৰ বিল্ড কৰিব বিচাৰে তেনেহ'লে DLED কোৰ্চটো আপোনাৰ বাবে এটা খুব ভাল কোৰ্চ হ'ব। বন্ধুসকল, যদি আপোনালোকে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন চাব বিচাৰে তেনেহ'লে তলতে ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট anycareer.in ভিজিট কৰিব। তাত আমি এই সকলোবিলাক ডিটেইলছ প্ৰভাইড কৰিছোঁ। বন্ধুসকল, যদি ভিডিঅ'টো হেল্পফুল লাগিলে তেনেহ'লে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেধৰণৰ চাকৰি খবৰ আৰু এডমিশ্যনৰ আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেল ন'টিছক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।